আহ, আধুনিক তেজপুৰ গঠনৰ এজন প্ৰধান কাণ্ডাৰী আজি পূৰ্ণনাৰায়ণ সিংহ ডাঙৰীয়াৰ স্মৃতিস্তম্ভত আমি আজি সেৱা ললো সকলোৱে। পূৰ্ণনাৰায়ণ সিংহ ডাঙৰীয়া তেজপুৰৰ কেৱল এজন বিশিষ্ট ব্যক্তিয়ে নহয়, সমগ্ৰ অসমৰ এজন অত্যন্ত গুৰুত্বপূৰ্ণ এজন শ্ৰমিক নেতা আছিলে। বিশেষকৈ আমি সকলোৱে জানো যে ইমাৰ্জেঞ্চিৰ সময়ৰ জৰুৰীকালীন অৱস্থাত যেতিয়া গোটেই ভাৰতবৰ্ষৰ সংবিধানক নাইকিয়া কৰি দিবৰ কাৰণে দেশৰ মানুহৰ যি গণতান্ত্ৰিক অধিকাৰ, সেই অধিকাৰ হৰণ কৰাৰ যি ব্যৱস্থা গ্ৰহণ কৰা হৈছিলে, ইন্দিৰা গান্ধীৰ সেই কাৰ্যকালৰ সেই অত্যাচাৰৰ বিৰুদ্ধে গোটেই অসমৰ ৰাইজক নেতৃত্ব প্ৰদান কৰা এজন গুৰুত্বপূৰ্ণ ব্যক্তি আছিলে পূৰ্ণনাৰায়ণ সিংহ ডাঙৰীয়া। তো কেৱল এজন MP নহয়, আজি আমি কলীয়া ভোমোৰা ব্ৰিজখন যে দেখিছোঁ, সেই ব্ৰিজ তৈয়াৰৰ ক্ষেত্ৰত ভৰলু নদী জীয়া ভৰলী নদীত চকীঘাট যি দলং, সেই দলঙৰ নিৰ্মাণৰ ক্ষেত্ৰতো তেখেতৰ এটা গুৰুত্বপূৰ্ণ অৱদান আছে। এজন সমাজবাদী নেতা, এজন শ্ৰমিক নেতা আৰু অসমৰ সকলো জনগোষ্ঠীৰ লগত সম্পৰ্ক থকা নেতা। আমি সকলোৱে জানো যে অৰুণোদয় অসমৰ আধুনিক ইতিহাসৰ প্ৰথমখন বাতৰি কাগজ বা আলোচনী, কিন্তু উত্তৰ অসমৰ আধুনিক প্ৰথমখন যিখন বাতৰি কাগজ মহাজাতি, তেতিয়াৰ সাপ্তাহিক কাকত, সেই সাপ্তাহিক কাকতখন পৰৱৰ্তী সময়ত দৈনিক কাকতলৈ ৰূপান্তৰ হৈছিলে, তিনিদিনীয়া কাকতলৈ ৰূপান্তৰিত হৈছিলে। সেই মহাজাতি কাকতৰ উত্তৰ অসমৰ প্ৰথমখন আধুনিক বাতৰি কাগজৰ জন্মদাতাও পূৰ্ণনাৰায়ণ সিংহ ডাঙৰীয়া। গতিকে পূৰ্ণনাৰায়ণ সিংহ ডাঙৰীয়াৰ স্মৃতিস্তম্ভত সেৱা ল'বলৈ পোৱাটো তেজপুৰলৈ আহি সেইটো আমাৰ সৌভাগ্যৰ কথা। আৰু পূৰ্ণনাৰায়ণ সিংহ অসম আন্দোলনৰ লগতে ভাষা আন্দোলনৰ ক্ষেত্ৰতো পূৰ্ণনাৰায়ণ সিংহ ডাঙৰীয়াৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। আৰু এতিয়া আমাৰ পূৰ্ণনাৰায়ণ সিংহৰ সুযোগ্য পুত্ৰ ডক্টৰ পৰশমণি সিংহ ডাঙৰীয়াও আমাৰ এতিয়া ৰাইজৰ দলৰ এজন গুৰুত্বপূৰ্ণ নেতা। তেখেতে ইতিমধ্যে আমাৰ উপসভাপতি হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছে। গতিকে ডক্টৰ পৰশমণি সিংহৰ উদ্যোগত আজি আমি ইয়ালৈ আহি আটাইবিলাকে একেলগতে পূৰ্ণনাৰায়ণ সিংহ ডাঙৰীয়াক স্মৰণ কৰিবলৈ পোৱাটো আমাৰ কাৰণে গুৰুত্বপূৰ্ণ খবৰ। আৰু মই সেইকাৰণে অসমবাসী ৰাইজক, আমাৰ এই সুযোগ্য সমাজবাদী নেতা, ট্ৰেড ইউনিয়নিষ্ট, সকলো জনগোষ্ঠীৰ লগত সম্পৰ্ক থকা, জৰুৰীকালীন অৱস্থাৰ বিৰুদ্ধে যুঁজ কৰি ভাৰতৰ গণতন্ত্ৰক সুৰক্ষিত কৰা, অসম আন্দোলন, ভাষা আন্দোলন প্ৰত্যেকটোৰে লগত জড়িত, দলঙৰ নিৰ্মাণৰ লগত কলীয়া ভোমোৰা দলং, জীয়া ভৰলী দলং, সকলো দলঙৰ লগত এই উত্তৰ অসমৰ জড়িত প্ৰধান ব্যক্তি পূৰ্ণনাৰায়ণ সিংহ ডাঙৰীয়াক আমি সকলোৱে মনত ৰাখোঁ আহক আৰু তেখেতৰ আদৰ্শৰে আগুৱাই যাবলৈ চেষ্টা কৰোঁ আহক।